খাম্পা ইউপিপিএলত সোমাব বুলি তো প্ৰমোদ বড়ো আৰু মই দুইজনে আলোচনা কৰিহে খাম্পা ডাঙৰীয়াক ডেপুটেশ্যনত আমি পাঠাই দিছোঁ ইউপিপিএলত ডেপুটেশ্যনত কথাটো হ'ল এনেকুৱা আগত আমি চন্দনক পাঠাই দিছিলোঁ ডেপুটেশ্যনত তাৰমানে এনেকুৱা প্ৰব্লেম ইউপিপিএলৰ যিটো বিটিআৰ একৰ্ড এই একৰ্ডটো ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ইউপিপিএল দলত বুদ্ধি থকা এক্সপাৰ্ট মানুহ জ্ঞানী মানুহৰ অভাৱ হৈছে জানে সেইকাৰণে প্ৰমোদ বড়োৱে মোৰ লগত আলোচনা কৰি পেলাই আগত চন্দনক লৈ গৈছে মই পাঠাই দিছোঁ ডেপুটেশ্যনত আৰু লাগে বোলে সেইকাৰণে মই উপায় নাই খাম্পাক আৰু পাঠাব লগা হৈছে নাই মইতো বিপিএফ চাব লাগিব না মই লিডাৰ হয় কোন বেলেগক পাঠাই দিব পৰা ক্ষমতা মোৰ হাতত আছে মইহে পাঠাই দিয়ে অকলশৰীয়া নহয় আমাৰ দলত মেলা বুদ্ধিজীৱী জ্ঞানী এক্সপাৰ্ট মানুহ আছে ইউপিপিএল দলত এইটো প্ৰব্লেম হৈ আছে সেইকাৰণে বিটিআৰ চুক্তিটো ৰূপায়ণ কৰিব পৰা নাই বিটিআৰ চুক্তিটো কেনেকৈ ৰূপায়ণ কৰিব লাগে ইহঁতে শিকাই আছে এতিয়া শিকাব জানে একদম বিৰাট ভাল বুজাবুজি আছে আমি দুইজনে আলোচনা কৰিহে এই খাম্পাক আজি ইউপিপিএলত পাঠাই দিছে কথা সেইটোৱে আপোনালোকে বুজি নাপায় এইবিলাক আমিহে জানো দল চলোৱা ভিতৰুৱা কথা ডেপুটেশ্যনত নাই ডেপুটেশ্যনত গৈছে আমাৰ দলৰ পৰা আমি ইউপিপিএলৰ তাত ডেপুটেশ্যনত পাঠাই দিছে কথা সেইটোৱে যে বিটিআৰ চুক্তিটো যদি আখৰে ৰূপায়ণ কৰিব লাগে তেতিয়াহ'লে এক্সপাৰ্ট বুদ্ধি থকা জ্ঞানী মানুহ লাগিব না নাই ইউপিপিএলৰ দলৰ সেইবিলাক মানুহ নাই এনেকুৱা মানুহ নাই সেইকাৰণে আমাৰ পৰা জ্ঞানী বুদ্ধি থকা এক্সপাৰ্ট মানুহ মই পাঠাই দিছোঁ হয় আগত চন্দনক লৈছে